চোতালে আখলে তুলসী হৈ আহিলে পখিলীজনী হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উত্তমি লৈ আহিছে ঘৰলে আমাৰ বোৱাৰী। তোমাক মই কথাটো বহুত বিশ্বাসত ক'বলৈ ওলাইছো, তুমি কিন্তু কাকো নকবা। নকওঁ। মোৰ শপত, তুমি ক'লে কিন্তু মই মৰি থাকিম। তোমাৰ শপত, কোৱাচোন। আপোনাৰ কিবা ভুল হৈছে খুৰী? মিছা মাতিব নালাগে শ্ৰী। নিৰ্বাণে সকলো কৈছে মোক। আমি বুজিছো, কিন্তু সি এতিয়াও বুজা নাই। লাহে লাহে বুজিব। বিক্ৰমে বুজে নুবুজে সেইটো মোৰ চিন্তাৰ বিষয় নহয়। আপোনাৰ ভিডিঅ'টোক লৈহে মই চিন্তা কৰিছোঁ। কিবা কৈ যদি দাদাই দেখা পায় নহয়, চব চেছ। খুৰী শ্ৰী আহা, বহা। মই আপোনাৰ ওচৰলৈ ক্ষমা বিচাৰি আহিছোঁ। মই বুজি পাইছোঁ বিয়া কোনো ধেমালি নহয়। ই কণ্ট্ৰেকচুৱেল মেৰেজ কেতিয়াও হ'ব নোৱাৰে। যিহেতু ধৰ্মীয় নীতি পৰম্পৰাৰে অগ্নিক সাক্ষী কৰি আমাৰ বিয়াখন হৈছে, মই এই বিয়াৰ মৰ্যাদা হানি কৰিব নিদিওঁ। মোৰ শিৰৰ সেন্দুৰখিনিক মই উপলুঙা কৰিব নোৱাৰোঁ। মই আজিৰে পৰা এগৰাকী ভাল পত্নী হ'ম, আপোনাক কথা দিলোঁ। কিন্তু খুৰী, মই বাৰু মোৰ ফালৰ পৰা চেষ্টা কৰিম, কিন্তু এওঁ জানো মোক পত্নীৰূপে স্বীকাৰ কৰিব? তুমি চিন্তা নকৰিবা, তেওঁ মানক বা নামানক, তুমিয়েতো নিৰ্বাণৰ পত্নী। সেয়া আজি নামানিব পাৰে, এদিনটো মানিব। কেনেকৈ? ভালটো সি তোমাকেই পায়। কি? মোক ভাল পায়? কিন্তু তেওঁ দেখোন নাতাশাকহে। নহয়, আচল প্ৰেম তাৰ তোমাৰ প্ৰতিহে আছে। কিন্তু সি সেই কথা নিজেও নাজানে। আপুনি কেনেকৈ জানিলে? প্ৰেমত পৰাজনক দেখিলেই গম পোৱা যায় নহয়। শুনা, সঁচা প্ৰেম কেতিয়া গম পোৱা যায় জানা? পত্নীৰ বেমাৰত আৰু পতিৰ শুশ্ৰূষাত। যেতিয়া তোমাৰ কিবা বেমাৰ হয়, নিৰ্বাণৰ চিন্তা হয়, তাৰ দুখ লাগে, তোমাৰ যত্ন লয়, তেতিয়াই জানিবা যে নিৰ্বাণে তোমাক বহুত ভাল পায়। শ্ৰী, কি হ'ল তোমাৰ? পেটৰ বিষ।
তোমাৰো যে নহয় আজি পেটৰ বিষ কালি মূৰৰ বিষ বৰ বেমাৰী দেই তুমি ৰ'বাচোন শুনা সঁচা প্ৰেম কেতিয়া গম পোৱা যায় জানা পত্নীৰ বেমাৰত আৰু পতিৰ শুশ্ৰূষাত যেতিয়া তোমাৰ কিবা বেমাৰ হয় নিৰ্বাণৰ চিন্তা হয় তাৰ দুখ লাগে তোমাৰ যত্ন লয় তেতিয়াই জানিবা যে নিৰ্বাণে তোমাক বহুত ভাল পায় ক'ত এটা লক্ষণো দেখা নাই দেখোন চাও গৰম পানী অলপ খোৱাচোন গেছ হৈছে চাগে তোমাৰ ভাল পাই যাব দেহাটোৰ অলপ যত্ন ল'বাচোন এই বয়সতে এনেকৈ বেমাৰী হ'লে কেনেকৈ হ'ব ডক্টৰৰ তাত যাবা নেকি নাই 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 অলপ ৰেষ্ট ল'লে ভাল পাই যাম দিয়া ৰেষ্ট লোৱা বিষ নকমিলে মোক ক'বা মই ঘৰতে আছোঁ ডক্টৰ তালৈ লৈ যাম অলপ ৰেষ্ট লোৱা এতিয়া বেমাৰ হোৱাৰ বাবে দুখ পাইছে যত্ন লৈছে দস্তুৰ মত এনেকুৱাই হৈ আহিছে যুগ যুগ ধৰি গতিকে এতিয়াও হৈ থাকিব হ'ব হ'ব ইমান ক'ব নালাগে আৰু মইতো এতিয়া প্ৰথমে দাদা বৌক এইখিনি কথা ক'ম আৰু তাৰপিছত ঘৰৰ সকলোকে এই কথাখিনি খুৰা তুমি বেছি কৰিছা কিন্তু দেই আহিছে ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী এনেকৈ আৰু নহ'ব কিবা নহয় কিবা এটা কৰিবই লাগিব শ্ৰীয়ে মোক জনোৱা মতে তাইৰ ফালৰ পৰা চেষ্টা কৰিয়ে আছে আৰু কি জানে তাই ইয়াৰ লগতে নিজৰ ভুলটো স্বীকাৰ কৰিছে এতিয়া তাকো এবাৰ ভালদৰে বুজাব লাগিব নহয় তাক বুজালে নহ'ব মানে তাক ব্লেকমেইল কৰিব লাগিব ব্লেকমেইল মই ঠিক বুজা নাই চাই থাকাচোন মই কি কৰি আছো আৰু এফালৰ পৰা চাবলৈ গ'লে মোৰতো ভালেই হৈছে কি ভাল হ'লনো এনেইতো গোটেই দিনটো প্ৰায় মই একোৱেই নকৰোঁ এতিয়া গধুৰ দায়িত্ব এটা হাতত পৰিছে গতিকে ঘৰখনৰ কথা দাদা বৌৰ কথা আৰু ইহঁত দুয়োৰে ভালৰ বাবে এই সম্পৰ্কটো যিকোনো উপায়েৰে মজবুত কৰি তুলিব লাগিব বুজিলা গুড মৰ্ণিং খুৰা তই কিন্তু বেয়া কাম কৰিছ বেয়া কাম কি কৰিলোঁ খুৰা মই জনাততো খুৰীয়েতো মোক সকলো কৈছে খুৰীয়ে তোৰ আৰু শ্ৰীৰ মাজত যে এতিয়াও এটা ডাঙৰ ডিষ্টেঞ্চ আছে সেই ৰহস্য মই গম পাইছোঁ খুৰীয়ে কিয় তেনেকুৱা কৰিলে খুৰীকতো মই শপত দিছিলোঁ কাকো নক'বলৈ তাৰপিছতো এই তোৰ শপত গিৰিকক ক'লে ঘৈণীয়েকৰ শপত ভঙা নাযায়তো হয় নেকি
এনেকুৱাও হয় নেকি? দস্তুৰ মত এনেকুৱাই হৈ আহিছে যুগ যুগ ধৰি, গতিকে এতিয়াও হৈ থাকিব। হ'ব হ'ব, ইমান ক'ব নালাগে আৰু। মইতো এতিয়া প্ৰথমে দাদা বৌক এইখিনি কথা ক'ম, আৰু তাৰপিছত ঘৰৰ সকলোকে এই কথাখিনি জনাম। খুৰা, তুমি বেছি কৰিছা কিন্তু দেই। হ'ল বুলি এনেকৈ ধেমালি কৰে নে বাৰু? মই ধেমালি কৰা নাই। যিটো কথা মই মোৰ সহধৰ্মিনীৰ মুখৰ পৰা শুনিছোঁ, সেই কথাখিনি মোৰ আত্মীয় মানুহখিনিক জনাই দিয়াটোত আপত্তি ক'ত? আৰু কথাষাৰ শুনি তেওঁলোকো সুখী হ'ব। প্লিজ প্লিজ খুৰা, তুমি তেনেকুৱা নকৰিবা। নাই নাই নাই, মই ক'বই লাগিব। ক'ম মানে মই এতিয়াই কওঁগৈ। খুৰা খুৰা, ৰ'বাচোন, কথাটো শুনা। যাবলৈ দে। এই মুহূৰ্তত মোক কোনেও ৰাখিব নোৱাৰে। তইতো নোৱাৰই। স্বয়ং ভগৱান আহি মোৰ সন্মুখত থিয় দিলেও মই মোৰ ক'বলগীয়াখিনি কমেই। খুৰা খুৰা, ৰ'বাচোন, তুমি মোৰ কণ্ডিশ্যনটো বুজাচোন। ৰ'বা না খুৰা, শুনা না, মই ইমান কষ্ট কৰি এই কথাটো সকলোৰে পৰা লুকুৱাই ৰাখিছোঁ, আৰু তুমি একেদিনাই সকলোৰে আগত। ঠিক আছে ঠিক আছে, মই নকওঁ বাৰু কাৰো আগত, কিন্তু তাৰ বিনিময়ত তই মোৰ এটা চৰ্ত মানিব লাগিব। চৰ্ত? কি চৰ্ত? তই মোক এতিয়াই কথা দে যে শ্ৰীৰ পৰা তোৰ এগেইনষ্টত কোনো ধৰণৰ কমপ্লেইন যাতে মই কেতিয়াও নুশুনো, আৰু যদি শ্ৰীয়ে মোক কোনোবা দিনা তোৰ এগেইনষ্টত কমপ্লেইন দিয়ে, সেইদিনা মই চিধা গৈ দাদাৰ সন্মুখ পাম। হ'ব দিয়া, শ্ৰীয়ে এনেও মোৰ বিৰুদ্ধে একো কমপ্লেইন নকৰে। শ্ৰী? খুৰী। আৰে, তুমি হাঁহিছা যে? ভালেই হৈছে, এতিয়া মই যি কওঁ আপুনি তাকেই শুনিব লাগিব। গৈ থৈ সেইটোৱে বাকী আছিলে আৰু। এতিয়া তুমিও মোক ব্লেকমেইলিং কৰিবলৈ লৈছা? কৈ দিম কিন্তু মোৰ কথা নুশুনিলে। আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। মই তোমাকে বিচাৰি আহিছিলোঁ। আহাচোন, আহা, এইফালে আহা। মইতো ইতিমধ্যে তোমাৰ পৰা সকলো গমেই পালোঁ। তোমাৰ মনত কি আছে সেয়া আৰু মোৰ বুজিবলৈ বাকী নাই। মাত্ৰ নিৰ্বাণকহে বুজাবলৈ গৈ একো লাভ নাই। মই খুৰাৰ লগত সেয়াও পাতিলোঁ। আমি তাক জোৰকৈ নহয়, চলেৰেহে চম্ভালিব লাগিব। আমি দুয়োৱে বহু সময় ধৰি আনকি এই বিষয়ে আলোচনা কৰিছোঁ। মানে আৰু কি আলোচনা কৰিলে খুৰী? খুৰাৰে কৈছে বোলে তোমাৰ ফালৰ পৰা কিবা যদি অভাৱ অভিযোগ খুৰাৰ কাণত পৰে, লগে লগে খুৰাৰে হেনো দাদাক কৈ দিব। কি? নিৰ্বাণক তেনেকৈ ক'ব লাগিব, তাক তেনেকৈ ভয় খুৱাব লাগিব, আৰু এই ভয়টোৰ কাৰণে সি তোমাৰ লগত ভাল ব্যৱহাৰ কৰিব। চাবাচোন, এনেকৈ তোমালোকৰ সম্পৰ্কটো লাহে লাহে ভালৰ ফালে আহিব। মাত্ৰ তুমি কি কৰিবা জানানে? তুমি কেৱল তাক তোমাৰ হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰি গৈ থাকিবা। কি হ'ল, মোৰ কথাত লাজ কৰিছা? এইবোৰত লাজটো কাটি কৰি থবই লাগিব, যিহেতু আমাৰ বাবে এইবোৰ জানিবলগীয়া কথা। কি হ'ল? কি হৈছে আপোনাৰ? বৰ বেয়া কথা এটা হ'ল নহয়। খুৰীক মই কৈছিলোঁ, মানে আমাৰ বিয়াৰ কথাটো। কি? খুৰীয়ে আমাৰ কথাটো খুৰাক কৈ দিলে নহয়। কি কয়?
মানে খুৰাই মোক ব্লেকমেইল কৰিবলৈ ধৰিছে। ব্লেকমেইল? কি ব্লেকমেইল? যদি আমাৰ মাজত কিবা হয় আৰু তুমি যদি মোৰ বিৰুদ্ধে তেওঁলোকৰ ওচৰত যদি কমপ্লেইন কৰা তেনেহ'লে আমাৰ বিয়াৰ সেই কণ্ট্ৰেক্টৰ কথাবোৰ দেউতাক হেনো জনাই দিব। আৰে তুমি হাঁহিছা যে? ভালেই হৈছে, এতিয়া মই যি কওঁ আপুনি তাকেই শুনিব লাগিব। অঁ গৈ থৈ সেইটোৱে বাকী আছিলে আৰু। এতিয়া তুমিও মোক ব্লেকমেইলিং কৰিবলৈ লৈছা। কৈ দিম কিন্তু মোৰ কথা নুশুনিলে। কি কথা শুনিব লাগে কোৱাচোন। আজি ৰাতি ক'ৰবাত ফুৰিবলৈ যাওঁ বলক। কি ৰাতি যাবা ফুৰিবলৈ? সেইদিনা দেখোন ৰাতি আমি ফুৰিবলৈ গৈছিলোৱেই। যদি ধৰা পৰি যাওঁ? নাই 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 নাই, আজি আৰু নহ'ব দেই। সেইটো দায়িত্ব আপোনাৰ, কেনেকৈ ফুৰাবলৈ নিয়ে। দায়িত্বটো ভালদৰে পালন কৰিব নিশ্চয়। আমার ঘরখনি পোহৰাই তুলিলাহি লাজুকি হৈ